আজি বঙাইগাঁও জিলাৰ সাহিত্য সভাৰ উদ্যোগত জগুহিপাত যিটো অনুষ্ঠান পাতিছে তাত আমি এটি সমবেত সংগীত গীত গাই যথেষ্ট আনন্দিত হৈছোঁ। আজি সাহিত্য দিৱস। সাহিত্যাৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৭ সংখ্যক মৃত্যুবাৰ্ষিকী। এই উপলক্ষে আজি বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত যোগীঘোপা শাখা সাহিত্য সভাৰ সহযোগত আৰু জ্ঞানপীঠ জাতীয় বিদ্যালয় যোগীঘোপাৰ আতিথ্যত উদযাপন কৰা হয় সাহিত্য দিৱস। আজি পুৱাৰ ভাগতেই পতাকা উত্তোলনেৰে আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে যোগীঘোপা শাখা সাহিত্য সভাৰ সভাপতি জগদীন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। তাৰ পাছতেই অনুষ্ঠিত কৰা হয় স্মৃতি তৰ্পণ আৰু সাহিত্যাৰ্থী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ অনুষ্ঠান। তাৰ পাছতেই অনুষ্ঠিত হয় শিশুসকলৰ কুহি অনুষ্ঠান। কুহি অনুষ্ঠানত কণ কণ শিশু তথা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গীত মাত নৃত্য পৰিৱেশন তথা কবিতা পাঠ গল্প পাঠ আদিৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কুহি অনুষ্ঠানৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা। আদৰণি সংগীতেৰে শুভাৰম্ভণি কৰা মুকলি সভাখনত সভাপতিত্ব কৰি বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি কলীন্দ্ৰ দেৱ শৰ্মাই। আজিৰ অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে মহাত্মা গান্ধী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ বন্দনা কলিতা। তেওঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন আৰু কৃতিৰ বিষয়ে এক তত্ত্বগধুৰ ভাষণ দাঙি ধৰে। লগতে আজিৰ অনুষ্ঠানটোত উপস্থিত থাকে বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অশ্বিনী দাস, ৰোহিণী কুমাৰ চৌধুৰী, যোগীঘোপা শাখা সাহিত্য সভাৰ সভাপতি জগদীন্দ্ৰ চৌধুৰী, ভৱেশ্বৰ ৰাভা আদি। আজিৰ মুকলি সভাতেই বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰোহিণী চৌধুৰীৰ দ্বাৰা ৰচিত পুস্তিকা ঘৰশিয়া সত্ৰৰ সংক্ষিপ্ত ইতিহাস উন্মোচন কৰা হয়। আজি বঙাইগাঁও জিলা সাহিত্য সভা উদ্যোগত আমাৰ বিদ্যালয়ত যি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মৃত্যুবাৰ্ষিক ৰূপে সাহিত্য দিৱস উদযাপন কৰা হৈছে। সেইবাবে আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু ইয়াতে বহুতো অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু আমি অংশগ্ৰহণ কৰিছোঁ। মুঠতে আমাৰ বহুত ভাল লাগিছে। ধন্যবাদ। আমি বঙাইগাঁও জিলা সাহিত্য সভাৰ ফালৰ পৰা যোগীঘোপা শাখাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু দিৱস হিচাপে ইয়াত অনুষ্ঠিত কৰিছোঁ সাহিত্য দিৱস। আৰু এই দিৱসত আমাৰ ইয়াত জ্ঞানপীঠ স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকে যি কৰিলে অনুষ্ঠান কৰিলে আমাৰ খুবেই ভাল লাগিছে। আৰু ছাত্ৰ ছাত্ৰীসকলক আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আগুৱাই নিয়াত জানাৰ বিষয়ে তেখেতক আগুৱাই নিয়াত সিহঁতক আমি অৰিহণা যোগাব বিচাৰিছোঁ। আৰু সেই উদ্দেশ্য লৈয়ে আমি জ্ঞানপীঠ স্কুলত এটা লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত আকস্মিক বক্তৃতা বা কুহি অনুষ্ঠানটো আমি ইয়াত কৰিবলৈ লৈছোঁ, যাতে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে সৰু সৰু ল'ৰা ছোৱালী বা স্কুলীয়া ল'ৰা ছোৱালীবিলাকে জানে। আজি বঙাইগাঁও জিলাৰ সাহিত্য সভাৰ উদ্যোগত জগুহিপাত যিটো অনুষ্ঠান পাতিছে তাত আমি এটি সমবেত সংগীত গীত গাই যথেষ্ট আনন্দিত হৈছোঁ আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মৃত্যুবাৰ্ষিকটো আজি ইয়াতে পাতিছে আৰু লগতে বহুত ছাত্ৰ ছাত্ৰী গীত গাইছে, নাচিছে, কবিতা আবৃত্তি কৰিছে আৰু বহুত ভাল লাগিল। আজি প্ৰথমতে মই অসমবাসীলৈ আজি আমাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আজি আমি বঙাইগাঁও জিলা সাহিত্য সভাৰ এই যোগীঘোপা সাহিত্য সভাৰ সহযোগত সাহিত্য দিৱস ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৮৭ সংখ্যক মৃত্যু দিৱসত আজি আমি ইয়াত জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ এই দিৱসটো ভাগৰ লগত সংগতি ৰাখি আমি কুহি অনুষ্ঠানটো আমি ইয়াত আজি আয়োজন কৰিছিলোঁ। আৰু আমি দেখিছোঁ আজি আমাৰ ইয়াত স্কুলৰ বা অন্যান্য ঠাইৰ পৰা অহা সৰু সৰু ল'ৰা ছোৱালীবিলাকে সাধু কোৱা, কবিতা আবৃত্তি, সংগীত আদিত বা নৃত্য প্ৰদৰ্শন কৰি ইয়াত সুন্দৰ এটা প্ৰদৰ্শন কৰিছে। আৰু আশা কৰিছোঁ আমি যদি এনেকৈ সাহিত্য সভাই যদি আমি এনেকৈ বিদ্যালয়ে গৈ আমি আমাৰ এই সৰু ল'ৰা ছোৱালীবোৰক আমি আগুৱাই লৈ যাব পাৰোঁ বা আমাৰ জাতীয় অনুষ্ঠানৰ হৈ যাতে আমি কাম কৰি যাব পাৰোঁ। নমস্কাৰ। আজি এই সুদিনটোত সুপ্ৰভাত আৰু সকলোকে মই সাহিত্য দিৱস উপলক্ষে লক্ষ্মীনাথ বেজবৰুৱাৰ যি মৃত্যুৰ দিনটো অসম সাহিত্য সভাই সাহিত্য দিৱস হিচাপে উদযাপন কৰিবলৈ লৈছে। এয়া আমাৰ
আজিৰ প্ৰজন্মৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে খুব এটি আশাৰ বতৰা আৰু ইয়াত আহি যিটো আমি এটা পৰিস্থিতি আমি দেখিলোঁ খুব ভাল লাগিলে সাহিত্যপ্ৰেমীসকলক লগ পাই আৰু নতুন প্ৰজন্ম বুলি ক'লে বা আজিৰ এই যুৱ সমাজৰ মাজত আমি যদি শিশুসকলৰ মাজত আমি ক'বলৈ যাওঁ লক্ষ্মীনাথ বেজবৰুৱা ক'লে আমাৰ সেই বুঢ়ী আইতাৰ সাধুৰ সেই কথাবিলাকলৈ মনত আহে কিন্তু আজিৰ সেই সময়ো নাই সেই সাধু কথাবিলাকো নাই কিন্তু নাই বুলি আমি ক'ব নোৱাৰোঁ কাৰণ ডিজিটেল মাধ্যমৰ জৰিয়তে আমি সাধু কথাবোৰ চাব পাৰোঁ শুনিব পাৰোঁ আৰু শিশুৱে উপভোগ কৰিব পাৰে হয় তেনেকৈ এখন গ্ৰাম্য আমি চিত্ৰ হয়তো দিব নোৱাৰোঁ কিন্তু ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰচাৰ আৰু প্ৰসাৰত এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰি থকা দেখা গৈছে যোগীঘোপাৰ পৰা মানস ৰঞ্জনৰ ৰিপৰ্ট নিউজ টাইম 3